আমি ইতিমধ্যে সিদ্ধান্ত লৈছো যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন কৰাটো বিচাৰিব কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন কৰাটো বিচাৰিব কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন কৰাটো বিচাৰিব কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম